বিষ্ণু ষ্টাইলৰ এইটো গধূলি পিয়লা সিজন 2 আজি অনুষ্ঠিত হৈছে মাছখোৱা আইটিত। এই অনুষ্ঠানটো আমাৰ বিশেষকৈ ডান্স আৰু ছিংগিঙৰ ওপৰতে আৰম্ভ কৰা হৈছিলে। লগতে আমাৰ বিশেষ অতিথি হিচাপে আছে অভিনেত্ৰী মৌচুমী আলিফা। আমাৰ ষ্টুডেণ্ট আহিছে ইয়াত 70 মান ষ্টুডেণ্ট হ'ব। লগতে আমাৰ বিষ্ণু ৰাউত আৰু বিৰূপাক্ষ ডেকা মোৰ নাম, আমি দুজনে এই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। লগতে আমাৰ লগত আছে সহায়িকা হিচাপে আমাৰ নমিতা দাস আৰু পূৰ্ণিমা বাইদেউ। এওঁলোক দুজনেও আমাক বহুতখিনি সহায় কৰিছে আৰু তেনেকৈ আমি অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। এইটো এদিনীয়া অনুষ্ঠান হৈ আছে আৰু ইয়াৰ লগতে আমি ফেশ্বন লাইনৰ লগতো জড়িতটো আমাৰ আৰু অনুষ্ঠান হৈ আছে। কিন্তু গধূলি পেলা অনুষ্ঠানটো আমি অহা বৰ্ষৰ পৰা আৰম্ভ কৰিছিলোঁ, যোৱাটো বৰ্ষৰ পৰা। ইয়াত আমাৰ 70 আপ আছে ষ্টুডেণ্ট। আপোনালোকে দেখিছে বহুতখিনি ষ্টুডেণ্ট এতিয়াও ৰখি আছে ইফালে ইফালে। বয়সৰ আমাৰ 4 বছৰৰ পৰা 11 বছৰ এ গ্ৰুপ আছিলে আৰু 12ৰ পৰা এবভখিনি আমি বি গ্ৰুপত ৰাখিছিলোঁ। এনেকৈ দুটা গ্ৰুপতে আমাৰ হৈছে 30-40 আপ হৈছে এটা গ্ৰুপত। আজি গধূলি পেলা অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই সঁচাকৈ ভাল লাগিছে। মই যোৱা তিনিবেলি এই অনুষ্ঠানৰ লগত জড়িত আৰু মানে আহি আছোঁ। ভাল লাগিছে, তেখেতসকলে ইমান সুন্দৰভাৱে অনুষ্ঠানটো পৰিচালনা কৰে, সঁচাকৈয়ে ভাল লাগে। আজি তেখেতসকলে নাচ গান আজি কম্পিটিশ্যন হ'ল, বহুতেও কৰিলে, আমি উপভোগ কৰিলোঁ, সঁচাকৈ ভাল লাগিছে। আৰু লগতে সমাজৰ বিশেষ ব্যক্তিসকলে সমাজলৈ যিসকলে মানে বিশেষভাৱে আগবঢ়াইছে তেখেতসকলক মাতি আনি বিশেষভাৱে সন্মান আগবঢ়াইছে। তাৰ কাৰণে আমি সঁচাকৈয়ে বিষ্ণু ষ্টাইলক ধন্যবাদ জনাইছোঁ। এইকণ মোক সুযোগ দিলে, সেইবাবে বিষ্ণুদা আৰু বীৰুদা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈও যাতে আপোনালোকে এনেধৰণৰ অনুষ্ঠানসমূহ কৰে, মই তাকে অনুৰোধ জনাম। চ' এই